নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ভিডিঅ'টিৰ মাজলৈ আৰু আজি আলোচনা কৰিম আসাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবলৰ যি কাট অফ লিষ্ট তাৰ ওপৰত অলপমান আলোচনা কৰিম কিমান পোষ্ট আছিলে কি কথা যিখিনি জেনেৰেল কাষ্টৰ ল'ৰা ছোৱালী আছিলে সেই ল'ৰাখিনিৰ কাৰণে কিমান চান্স আছে এবাৰ আৰু ST OBC এইবিলাকৰ কিমান হ'ব কাট অফ তাৰে ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ সকলো শেষলৈকে চাই থাকিব আৰু বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টি আৰম্ভণিতে মই সকলোকে দেখাব বিচাৰিছোঁ আমাৰ আসাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবলৰ ইণ্টাৰভিউ কিমানটা পোষ্টৰ কাৰণে হৈছিলে যদিও মই আগত ইণ্টাৰভিউ সম্পূৰ্ণ বিৱৰণ দিয়া আছে কিন্তু মই পুনৰবাৰ আপোনালোকক এবাৰ মনত পেলাবৰ কাৰণে চেষ্টা কৰিছোঁ কথা আছে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব লাগিব তেতিয়া গোটেই কাটঅফৰ কথাটো বুজি পাব ঠিক আছে ইয়াতে আমাৰ টোটেল পোষ্ট আছিলে 654টা পোষ্ট আৰু ইয়াতে আনৰিজাৰ্ভ কেটেগৰীত আছিলে 333টা আৰু OBC MOBC আছিলে 177টা অৰ্থাৎ 177 SC 46 আৰু ST 65 আৰু ST হিলছৰ আছিলে 33 এতে কথা হৈছে কি আমি সকলোৱে জ্ঞাত যে হৈ যোৱা ইণ্টাৰভিউটোৰ এটা পোষ্টৰ এগেইনষ্টত আমাক কিমানজনকৈ ল'ৰা এক্সাম চেণ্টাৰলৈ মাতিছিলে প্ৰথম কথা আপোনালোকে যেতিয়া গুৱাহাটী মান্দাকাটাত স্কিল টেষ্ট দিবলৈ গৈছিলে মানে গাড়ী ড্ৰাইভিং টেষ্ট দিবৰ কাৰণে গৈছিলে তাত আপোনালোকে লক্ষ্য কৰিছিলে নে এখন যে বৰ্ড এখনত ধুনীয়াকৈ ৰোল নাম্বাৰখিনি মাৰি নেম কেণ্ডিডেটৰ নেম ৰোল নাম্বাৰ এনেকৈ মাৰি ধুনীয়াকৈ ধৰি ডেট বাই ডেট আজি আমুকখিনি আছে কাইলৈ আমুকখিনি এনেকৈ যিকেইদিন হৈছে গোটেইকেইদিনত এখন লিষ্ট তাত মৰা আছিলে তো কোনোবাই চাইছিলা নেকি যদি চাইছিলা কমেণ্ট কৰিবা যে তাত এদিনত কিমানটাকৈ ল'ৰা কেণ্ডিডেটক মাতিছিলে আৰু তাৰে মাজৰে কিছুমান ল'ৰা তাত গৈ পিনি মানে কেণ্ডিডেটে এক্সাম চেণ্টাৰত উপস্থিত হ'ব নোৱাৰিছিলে বিভিন্ন কাৰণত তো তাত আমি সেইখিনি অলপমান এৰিলে মানে আমাৰ কাৰণে যিখিনি কোৱালিফাই হৈ থকা ল'ৰা সিহঁতৰ কাৰণে এটা ভাল চান্স ঠিক আছে ইয়াত ল'ৰাবোৰ কমি গৈছে তো ছেকেণ্ড কথাটো হৈছে কি আমি এটা ধাৰণা কৰিব পাৰোঁ যে আমাক নাম্বাৰটো কিমান দিছিলে ড্ৰাইভিং টেষ্টত তো সেইটো সকলো আমি ধাৰণা কৰিছোঁ 10ৰ ভিতৰত আমি 7 6 5 8 9 এনেকৈ কিবা এটা নাম্বাৰ পাইছোঁ একজেক্টলি কোনো ক'ব নোৱাৰোঁ বা আমি দেখাও নাই ঠিক আছে তো সেইটো কথা বাদ দিয়ক এতিয়া আহিছোঁ আমি যে ভাবি আছোঁ জেনেৰেল কাষ্টৰ কিমান কাট অফ যাব OBC কাষ্টৰ কিমান কাট অফ যাব ST কিমান কাট অফ যাব এই কথাখিনি ক্লিয়াৰ কৰিবৰ কাৰণে আমি এখন নটিচ চাব লাগিব এই নটিচখন চাওকচোন ইয়াত ধুনীয়াকৈ লিখা আছে যে আনৰিজাৰ্ভ কেটেগৰী 333টা অৰ্থাৎ ইয়াত আমি কেইটা কাষ্ট দেখা পাইছোঁ আনৰিজাৰ্ভক ধৰি পিনি হ'লে মানে 1 2 3 4 5টা ইয়াত 5টাৰ কাষ্টৰ বা কেটেগৰীহে ইয়াত নাম আছে ইয়াত কোনোবা জেনেৰেল কাষ্টৰ কাৰণে আমুকটা পোষ্ট কিবা বুলি এনেকৈ নাই কিন্তু বুজিলেনে ইয়াত মই আগতে কৈছিলোঁ ভিডিঅ' আৰম্ভণিতে কৈছিলোঁ যিসকল জেনেৰেল কাষ্টৰ পৰা ল'ৰা আহি পিনি ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব তো তেখেতলোকে ইণ্টাৰভিউত নাম্বাৰ অলপ সৰহকৈ পাবলৈ চেষ্টা কৰিব লাগিব কিয়নো তেখেতলোকৰ কাৰণে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যনত পোষ্ট নাছিলে যেনেকা আমাৰ ইয়াত লিখা আছে স্পষ্টকৈ OBC আৰু MOBC সকলৰ কাৰণে 177টা পোষ্ট আছে আৰু SC সকলৰ কাৰণে 46টা পোষ্ট আছে এনেকা কোনো ধৰণৰ জেনেৰেল কাষ্টৰ ল'ৰাসকলৰ কাৰণে লিখা নাছিলে ইয়াতে কথাটো হৈছে কি যিখিনি আমাৰ আনৰিজাৰ্ভ কেটেগৰী অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰীত ইয়াত ক'ৰ ল'ৰা আহি পিনি নাম সোমাব পাৰে যেনেকৈ ধৰি লওক মই OBC কাষ্টৰ পৰা বিলং কৰোঁ আৰু মোৰ লগৰটো SC কাষ্টৰ আৰু মোৰ ইটো বন্ধু জানিবা আছে সি ST হিলছৰ বা SC এনেকৈ অন্যান্য কাষ্টৰ পৰা সিহঁতে বিলং কৰে তো তেখেতসকলে যদি নাম্বাৰসমূহ ভালকৈ নিজৰ কাষ্টত কৰি অলপমান বেছিকৈ পায় তেনেহ'লে সেই ল'ৰাখিনিকো আনৰিজাৰ্ভ কেটেগৰীতে ধৰা হয় বুজি পালেনে ধৰা হয় মই এতিয়া OBC হয় মই যিটো মোৰ কাষ্টৰ কাৰণে যিমানটো নাম্বাৰ পালে মানে নাম আহে কোৱালিফাই হয় সিমানটো নাম্বাৰ পোৱা ওপৰঞ্চি মই আৰু যদি সৰহকৈ নাম্বাৰ পাইছোঁ তেনেহ'লে মই অট'মেটিকলি আনৰিজাৰ্ভ কেটেগৰীত মোৰ নামটো দেখা পাম বা আপোনাৰ নামটো দেখা পাবলৈ সক্ষম হ'ব এইটো ক্লিয়াৰ হ'ল আপোনাৰ এতিয়া কথাটো হৈছে কি যে এই পোষ্টখিনিত আমাৰ অভাৰলিপিং হ'বনে নহয় বা আমাৰ চাকৰিটো পোৱাৰ ক্ষেত্ৰত কিমান চান্স বেছি আছে তো গতিকেলৈ আমি সকলোৱে ধাৰণা কৰিছিলোঁ যে এই ইণ্টাৰভিউটো যেতিয়া অনুষ্ঠিত হৈছিলে ইয়াৰ লগতে ড্ৰাইভাৰ কনষ্টেবলৰ লগতে আৰু অন্যান্য যেনেকৈ AB UB
ডিছপেচ ৰাইডাৰ মেছেঞ্জাৰ এনেকুৱা অন্যান্য পোষ্টৰ ইণ্টাৰভিউ অনুষ্ঠিত হোৱা দেখা পাইছিলোঁ। তো ইয়াতে কিছুমান ল'ৰা ধৰি লওক ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে যিখিনি ল'ৰা ইণ্টাৰভিউ দিছিলে, তো সেই ল'ৰাখিনিৰ নাম্বাৰ মানে আছাম পুলিচৰ AB, UB বা মেছেঞ্জাৰ, APRO এনেকুৱা অন্যান্য পোষ্টৰ কাৰণেও তেখেতলোক উপযোগী বা কোৱালিফাইড হৈ আছে। তো আমি এতিয়া সেইখিনি বস্তু ধাৰণা কৰিছিলোঁ বুলি আপোনালোকক অৱগত কৰিছোঁ। আৰু কথাটো হৈছে কি যে এই ল'ৰাখিনি যদি তালৈ গুচি যায়গৈ বা তেখেতলোকৰ নাম্বাৰটোৱে যদিহে গৈ পিনি ধুনীয়াকৈ মেছেঞ্জাৰ বা ডিছপেচ ৰাইডাৰ বা অন্যান্য আছাম পুলিচৰ AB কনষ্টেবল বা UB কনষ্টেবলত তেখেতলোক তাতে ধুনীয়াকৈ চিলেকশ্যন হৈ যায়, তেনেহ'লে মানে ড্ৰাইভাৰ কনষ্টেবলৰ ভেকেঞ্চি এটা বাঢ়ি যাব। আৰু ইয়াৰ একেবাৰে শেষত কথাখিনি বুজি পাবগৈ মই দেখাই দিম আপোনালোকক যে এটা পোষ্টত কিমানজন মাতিছিলে মানুহ, কি কথা, সৰ্বমুঠ কিমানজনমান ল'ৰা আছিলে আৰু কিমানমান কাট অফ হ'ব, এনেকুৱা কথাখিনি মই ক'বৰ কাৰণে অলপমান দীঘলীয়া হ'ব ভিডিঅ'টো, আপোনালোকে চাই থাকক। এতিয়া মই কৈছোঁ যে ইয়াৰ পৰাই ড্ৰাইভাৰৰ পৰাই মানে আছাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবলৰ পৰাই ল'ৰা কিছুমানে গৈ পিনি ক'লৈ গুচি যাব, আছাম পুলিচ AB, UB, ডিছপেচ ৰাইডাৰ, মেছেঞ্জাৰ, তাৰপাছত APRO এনেকুৱাবিলাক অন্যান্য পদবিলাকলৈ তেখেতলোক গুচি যাব। গুচি গ'লে মানে তেখেতৰ ভেকেঞ্চি ধুনীয়াকৈ খালী হৈ থাকিব। কিন্তু ইয়াতে আমি চাব লাগিব যে ইণ্টাৰভিউটো দিবৰ কাৰণে যাওঁতে ড্ৰাইভিং টেষ্টেই হওক বা লাষ্টৰ যিটো ভাইভা তাৰ পৰ্যন্তলৈকে প্ৰথমতে কি হ'ল আমাৰ ৰানিংটো প্ৰথম ৰাউণ্ডটো গ'ল, ছেকেণ্ড ৰাউণ্ড হৈ গ'ল আমাৰ কিবা কয় ৰিটেনটো এৰি দিয়ক বাৰু, কিবা কয় বোলে স্কিল টেষ্টটো ধৰক। স্কিল টেষ্টত আমাক কিমানকৈ মাতিছিলে এটা ভেকেঞ্চিত মানে এটা ভেকেঞ্চি হেৰিয়ত আমাক কেইজন মাতিছিলে বুলি আমি হেৰি কৰিছিলোঁ, 5জনকৈ ল'ৰা মাতিছিলে বুলি আমি হেৰি কৰিছিলোঁ। কিন্তু 5জনকৈ ল'ৰা মতা হোৱা নাছিলে, তাতে 3জনকৈ ল'ৰা মাতিছিলে বোধ কৰোঁ। তো 3জনকৈ ল'ৰা মতাৰ পাছত যিমানখিনি ল'ৰা হৈছিলেগৈ, তো তাতে ল'ৰা প্ৰায় সৰহসংখ্যক ষ্টুডেণ্টেই ফেইল কৰিছে, মানে ভালকৈ ড্ৰাইভিং পাছ কৰিব পৰা নাছিলে বা গাড়ীখন চলাব পৰা নাছিলে, যদিও কিছুমানে মানে নাৰ্ভাছ ফিল কৰাৰ কাৰণে তেখেতলোকক তাতে ড্ৰাইভিঙত ডিছকুৱালিফাই বা ফেইল কৰি ৰিজেক্ট কৰি পিনি তাৰপৰা উলিয়াই পঠালে। তাতে তেতিয়া কেণ্ডিডেট কমি গ'ল। ইয়াৰ পাছত আমাৰ আহিলে ৰিটেন এক্সামৰ পাছত লাষ্ট ভাইভাত আমি গম পালোঁ যে এটা ভেকেঞ্চি আণ্ডাৰত কেইজনকৈ মাতিছিলে বুলি ল'ৰা, 2জনকৈ ল'ৰা মাতিছিলে বুলি আমি সকলোৱে মুখে মানে কিবা কয় প্ৰচাৰ কৰিছে বা কিছুমানে বা আলোচনাৰ মাধ্যমেও আমি সকলোৱে কিবা কয় গম পাইছোঁ, হয় নহয়? তো এতিয়া কথাটো চাব গ'লে মানে তো ইয়াতে এখন নটিছত চাওঁ, ইয়াত লিখা আছে যে OBC হ'লে 177, যদিহে 177টা পোষ্টৰ হেৰিয়ত আমি কি হয় দুটাকৈ যদি মাতে তেনেহ'লে মানে আমাৰ কিমান হ'ব 177 × 2 মানে 354টা হ'ব লাগে কেণ্ডিডেট। আৰু ইয়াৰ পাছত কাৰ আছে SC সকলৰ কিমান 46 × 2 92টা। আৰু STP হ'ব, STP 65 হয় মানে ইনটু হ'লে মানে 130, আৰু ST আপোনাৰ আছে 33 × 2 66টা টোটেল মানে আপোনাৰ। আৰু ইউৰা কেটেগৰী যদি আমি 333টাক 2য়ে পূৰণ কৰোঁ কিমান হ'ব 666টা, টোটেল পোষ্ট হ'ব 1308টা। ইয়াতে যে আমি ধাৰণা কৰিছোঁ 333টা ইউৰা আনৰিজাৰ্ভ কেটেগৰীত যদিহে মানুহৰ নাম সোমায় তেনেহ'লে মানে আমাৰ কিমান হ'বগৈ মুঠতে ইয়াত যে আছে 666টা পোষ্ট, 1308ৰ পৰা যদি আমি কি কয় হেৰি কৰোঁ মাইনাছ কৰি দিওঁ, মানে আমাৰ অল টোটেল কিমান হৈছিলেগৈ, অল টোটেল কেণ্ডিডেট হৈছিলেগৈ 1308টা। ইয়াৰ পৰা আমি 664টা অৰ্থাৎ 666টা পোষ্ট কি কয় হেৰি ল'ৰা যদি আমি তাৰপৰা মাইনাছ কৰি দিওঁ তেনেহ'লে মানে কিমান থাকিব আমাৰ 642টা থাকিব। তো সেইখিনি পাই এতিয়া ভাগ হ'ব এই 642টাৰ পৰা আমাৰ বাকীখিনি কাষ্টৰ মানুহ ভাগ হ'ব। যেনেকৈ ইয়াতে আমাৰ SC ST আৰু OBC, তাতো পোষ্ট কিমানকৈ আছিলে যে চবতছে বেছিকৈ পোষ্ট আছিলে যে OBC বাদ কৰি পিনি OBC MOBC বাদ কৰি পিনি SC ST আৰু STP ST হিলছৰ মানে এই তিনিটাৰ ভিতৰত সকলোতকৈ বেছিকৈ পোষ্ট আছিলে STP। তো ইয়াতে 65টা আপোনাৰ যদি 130টা ল'ৰাক মাতা হয় তাৰপৰা মাইনাছ কৰি দিব লাগে 130, হয় নাই কিবা কয় 642 মাইনাছ 130, ইয়াত থাকিব 512টা। আৰু এইফালে আহিলে আমাৰ কিমান হ'বগৈ এই
OBC ধৰি লওক আমাৰ কিমান হ'বগৈ 177,354 তেতিয়াহ'লে মানে আমাৰ কিমান হ'ব ইয়াতে 512 মাইনাছ এফালে হ'ব 354 158টা ইয়াতে মানে SC আৰু ST হিলছৰ মিলাই দুটা মিলাই পিনে আমাৰ 158 পোষ্ট থাকিব তো ইয়াৰ পৰাই আকৌ ইয়াৰ মাজৰ পৰাই এই পোষ্টকেইটা বা এইটা ল'ৰাৰ মাজৰ পৰাই আকৌ আসাম পুলিচৰ ABUB কনষ্টেবললৈ মেছেঞ্জাৰ আহিলে গুচি যাবগৈ গুচি গ'লে মানে আমাৰ বৰ্তমান আমি যিটো ধাৰণা কৰিছিলোঁ যে লাষ্টৰ যিটো আমি নেকি মেইল লিষ্টখন মাৰিব যে 1:2 বা এটা ভেকেঞ্চিত হেৰিয়ত আমাৰ কি হ'ব দুজনকৈ ল'ৰা নাম থাকিব তাত আমাৰ অট'মেটিকলি এনেকৈ ওলোটা হৈ যাবগৈ চাব গ'লে যে এটা পোষ্টত দুজন মানুহ নহ'ব যে এই দুটা পোষ্টত এজন মানুহ এনেকুৱা নাম সোমাই যাব পাৰে যদিহে সৰহখিনি ল'ৰাই তালৈ গুচি যায় কিন্তু আমি কথা পতা অনুসৰি বা মই হোৱাটছএপত যিটো পুল এটা দিছিলোঁ সেই পুলৰ মেছেজৰ হেৰিয়ৰ ভোটিঙৰ ওপৰত ডিপেণ্ড কৰি ক'লে মানে আমাৰ এতিয়া বৰ্তমান সময়ত টোটেল ল'ৰা আমি কিমান দেখা পাইছোঁ 1200 পৰা মানে 1100 পৰা 1200 ভিতৰতে আমি ল'ৰা পাইছোঁ ইয়াতকৈ ওপৰত আৰু ল'ৰা নাই এই পাছ কৰি থোৱা মানে তো সিহঁতৰ এইখিনি কাৰণে গল্ডেন চান্স বেছি হাই কাট অফ নাযায় তো একদম ধুনীয়া মানে আপোনালোকে এটা বহুত গল্ডেন চান্স পাইছে ঠিক আছে তো ইয়াতে কথাটো হৈছে মই আপোনালোকক আগতে কৈছিলোঁ যে যিখিনি আমাৰ ইউৰা কেটেগৰীৰ নাম হ'ব এই ইউৰা আনৰিজাৰ্ভত যাব লিষ্ট সিহঁতৰ কাৰণে মই অনুমানিক কৈছিলোঁ যে ধাৰণা কৰিব কৈছিলোঁ সকলোকে নিজৰ মনটো সান্তনা দিবৰ কাৰণে যে 70+ পালে মানে ইউৰা কেটেগৰী নামটো হ'ব সেইটো আমি অনুমানিকহে কৈছোঁ মই বুলি নহয় বা অন্যান্য যিসকল ইউটিউবাৰে ভিডিঅ' মই আপলোড কৰে সেই ল'ৰাসকলেও এইটো ক'ব নোৱাৰে কিমান যাব কি কথা আমি এটা ধাৰণা কৰিছোঁ সকলোখিনি চালি যাই পিনি চাই আমি এটা কথা আৰু এটা মনত ৰখা উচিত যে সদায় সৰহ সংখ্যক নাম্বাৰ এটা আমি যদি ধৰোঁ তেতিয়া সেই সৰহ সংখ্যক নাম্বাৰটো ধৰিব গ'লে মানে পাছলৈ আমাৰ অলপমান সুবিধা বা সহজ হয় বুজিলেনে তো এতিয়া যদি মই প্ৰথমতে আৰম্ভণিতে যদি আপোনালোকক যে কমকৈ এটা নাম্বাৰ ধৰোঁ যে 55 বা 60 এৰাউণ্ড এনেকৈ বুলি যদি কৈ দিওঁ তেনেহ'লে মানে পাছত যদি নাহে তেতিয়া আমাৰ অলপমান বেয়া হ'ব কথাটো গতিকে লৈ আমি ধাৰণা কৰোঁ বা অনুমানিত ধৰা হ'ল ইউৰা কেটেগৰী নাম আহিব আমাৰ কিমান হ'ব 70 পাব লাগিব 70 কি কাৰণে পাব লাগিব কৈছোঁ ইউৰা কেটেগৰীত এনেই পটককৈ নাযায় মানুহৰ নাম ইয়াত সেই ল'ৰাজন ৰানিঙতে হওক বা এই স্কিল টেষ্টতে হওক বা ৰিটেনতে হওক বা ভাইভাতে হওক সকলোতে ভাল বেষ্ট পাৰফৰ্মেঞ্চ দেখাব লাগিব ভাল নাম্বাৰ পাবলৈ সক্ষম হ'ব লাগিব তেতিয়াহে সেই ল'ৰাটোৰ নামটো ইউৰা কেটেগৰীত সোমাব সেইকাৰণে সেই নাম্বাৰটো ধৰিছোঁ 70 নহ'লেতো ইউৰা কেটেগৰীতে চবেই যথেমতে সোমাই যাব গোটেই মুখা যিমান সৰহকৈ নাম্বাৰ পাইছোঁ বুলিয়ে গতিকে সেইটো আমি বুজি পালোঁ যে ইউৰা কেটেগৰীত আমি ধৰি লওক 70 পৰা নামটো আহিব বুলি আমি ধাৰণা কৰিছোঁ ইয়াৰ পাছত যিখিনি আমাৰ আছে OBC বা MOBC হয়নে ইয়াতো এটা কথা আহিলে ইয়াতো টি ট্ৰাইবছ যিখিনি আমাৰ চাহ জনজাতি বসবাস কৰা লোক আছে বা এতিয়া বৰ্তমান কেণ্ডিডেট আছে ইয়াতো তো তেখেতসকলৰ কাৰণে কি হ'ব আমাৰ 3% ৰিজাৰ্ভেশ্যন আছিলে মনত আছেনে কথাটো 3% তেখেতলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে তো তাত যদি আমি এতিয়া চাব গ'লে মানে কিমান হ'ব ইয়াতে কি আছে মানে আমাৰ টোটেল পোষ্ট আছিলে যে 654টা পোষ্ট হয় নে 654টা আমাৰ 3% ইয়াত টি ট্ৰাইবছ সকলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে তো সেইসকলৰ নামো ইয়াত ওলাব লাগিব নাম্বাৰ মানে অন্তৰ্ভুক্ত হ'ব লাগিব গতিকে তাত আমাৰ কিমান হ'ব 3% ৰিজাৰ্ভেশ্যন হ'লে মানে তেনেকৈ হ'লে মানে আমাৰ কি হ'ব ইয়াৰ পৰা অট'মেটিকলি এই 177 177টা পোষ্টৰ পৰা কিমানটা পোষ্ট তাত থাকিব গৈ পিনি 177 × 3 মিলে 5টা পোষ্ট ৰিজাৰ্ভেশ্যন থাকিব তো 5টা পোষ্ট ৰিজাৰ্ভেশ্যন থাকিলে মানে আমাৰ গুচি গ'ল 172টা পোষ্টহে আমাৰ হেৰিয়ৰ কাৰণে বাকীসকল হেৰিয়ৰ OBC বা MOBC সকলৰ কাৰণে থাকিব দেই তো গতিকে সেইটো কথা হ'ল আৰু মই কি কৈছিলোঁ এতিয়া OBC MOBC সকলৰ কাটবৰ কথা কৈছিলোঁ OBC MOBC সকলৰ 60+ অনুমানিত ধৰা হ'ল 60 তাৰ ওপৰত পাব লাগিব 60+ হা তেতিয়াহে OBC MOBCত পোৱা চান্সটো বেছি আৰু বাকী আমাৰ STP বেছি কাট অফ নাযায় আপুনি ধৰি লওক STP সকলৰ কাৰণে 58 ধৰক তাৰপাছত আকৌ ST
ST হিলছৰ কাৰণে আপুনি ধৰি লওক সেয়া 55 এনেকুৱা পৰা ধৰি ল'ব পাৰে ধুনীয়াকৈ ইমানটোৱে কাট অফ যাব বেছি হাই কাট অফ নাযায় আৰু বহুত ভেকেঞ্চি খালী মানে কি কয় ল'ৰা যিহেতু বেলেগ এটা পোষ্টত গুচি যাব আৰু সেইকাৰণে আপোনালোকৰ চান্সটো বেছি মানে বহুত গল্ডেন চান্স সেইকাৰণে চাকৰিটো হোৱা সেইটো সম্ভাৱনা বেছি আপোনালোকৰ গতিকে ভিডিঅ'টি আপোনালোকে বুজি পাইছেনে কমেণ্ট কৰিব আৰু মই এইটো কি জানা নাই যে কনফাৰ্ম যে এনেকুৱা এটা হ'ব সেইটো কথা কোৱা নাই যে মই উদাহৰণটো দি দিছোঁ আপোনালোকক দেখাই দিছোঁ বস্তুটো এনেকুৱা মাধ্যমে হয় মানে যে আমি কিছুমানে বুজিয়ে পোৱা নাছিলোঁ যে ইউআৰ কেটেগৰী মানে কি হয় কোনটো কাষ্টৰ মানুহ ক'ত যায় একো বুজি নাপাওঁ সেইকাৰণে মই আপোনালোকক বাৰে বাৰে বুজাই আছোঁ যে ইউআৰ কেটেগৰীত সকলোবিলাক কাষ্টৰ মানুহ তাত আহিব পাৰে যদিহে তেখেতে ইণ্টাৰভিউত ভালকৈ নাম্বাৰ পাবলৈ সক্ষম হয় ঠিক আছে ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জনাইছোঁ সকলোকে ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব যাতে সিহঁতে কথাখিনি গম পায় ধন্যবাদ